চিটু বৰুৱা উজনি অসমৰ কোন হয়? নিশ্চয় সৰি পৰা বালকিডালে হ'ব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আজি আপোনালোকক যিহেতু মই উৰুকা নিশা ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু উৰুকাৰ শুভেচ্ছা যাচিছোঁ, লগতে ভোগালী বিহুটোৰ শুভেচ্ছা যাচিমেই, নজচাকৈ নাথাকোঁ আৰু ভিডিঅ' দিমেই। গতিকে উৰুকাৰ শুভেচ্ছাটো আগতেই দি লৈছোঁ। আৰু আজিৰ দিনটোতে প্ৰথমতে আমি স্মৰণ কৰিব লাগিব ৰাজীৱ সদিয়া, আৰু ৰাজীৱ সদিয়াৰ আজি হ'ল বছৰেকীয়া। আৰু লগতে আজিৰ দিনটোতে আকৌ মই জুবিন গাৰ্গৰ ন্যায় হকে ন্যায় পাওক বুলি এই মেজিৰ জুয়ে যাতে মানে কি কৰে, হত্যা হিংসা এইবিলাক আঁতৰাই নিয়ে, তাকেই কামনা কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, খুব দেখি আছোঁ বিহু বতৰ, সকলো চৌদিশে কামত লাগি আছে। আৰু এটা উজনি অসমৰ এই চিটু বৰুৱানে কোন, সেইটো কাম বন একো নাই, দালালগিৰি কৰি খাই সি চিঞৰি আছে পিঠি বহল কৰিম, পিঠি বহল কৰিম। গৌৰৱ গগৈক তাত মানে হেৰি কৰিছে, মানে যাব নোৱাৰে আৰু কোনো কাৰণে গৌৰৱ গগৈ তাত ভৰি দিব নোৱাৰে। সেইখন আল বাল সি চিঞৰি আছে। তাতে হ'ল উৰুকা, আৰু এই উৰুকা তাৰ এই চিঞৰবিলাক শুনি পেলাই একদম মাথাই কাম নকৰে। কাৰণ কিয় জানেনে? আপোনালোকে সকলোৱে গম পায় এই দালালগিৰি কৰি 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 এটা হ'ল বিকাশ অসম আৰু এটা হ'ল ৰন্টু পানী ফুকন। তেওঁলোক জেলত আছে, কিন্তু তেওঁলোকক কেনেকৈ উলিয়াব লাগে সেইটোত তেওঁলোকৰ গুৰুত্ব নাই। কিয় গুৰুত্ব থাকিব? কাৰণ তেওঁলোক কৰি আছে কি, দালালগিৰি কৰি পেলাই। বাৰু যিয়ে নহওক, দালালগিৰি কৰিছিলে যদিনো এটা সময়ত তেওঁ জুবিন গাৰ্গৰ হৈ মাত মাতিছিলে। তথাপিও কিন্তু এই দালালকেইটাই এতিয়ালৈকে কোৱা নাই যে তেওঁলোকক মুক্তি দিব লাগে। তেওঁলোকে নকয়। কিয় নকয় জানেনে? কাৰণ তেওঁলোকতকৈ এওঁলোক মানে কি হৈছে, বিজেপি ভিতৰচৰাত যেনেকৈ দুভাগ হৈছে, এওঁলোকৰ ভিতৰচৰাটো তেনেকৈ দুভাগ হৈছে। আৰু কি কৰিছে মানে, তেওঁলোকক যি কৰ কৰি থাক, তহঁত জেলত পচি থাক, তহঁত জেলত থাকোঁতে আমি আকৌ পকেটটো গৰম কৰোঁ, হয় নে নহয়? কাৰণ ইলেকশ্যন আহি পাই গ'লহি। গতিকে এইটোৱে ইমান টেটু ফলা ফলা চিঞৰ মাৰে নহয়, আপোনালোকে চাওক। কোন হয় ৰেজাউল কৰিম? অসমখন তাৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? এইখন অসম হয়, এইখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম ভালি আমি সহ্য নকৰোঁ। দ্বিতীয়তে, আমি যিবিলাক কথা সদায় কৈ আহিছোঁ যে অসমখন এচাম মিয়াই নামনি অসমৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলায়। অসমখন বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা চলাই আহিছে। আৰু সেই কথাটো কিন্তু আজি আখৰে আখৰে মিলি গৈছে। আৰু ৰেজাউল কৰিমহঁতে বিগত সময়ছোৱাত যেতিয়া আমচুত আছিলে, তেতিয়াও কিন্তু আমচুত থাকোঁতেও তেওঁলোকে এই ধৰণৰ কাম কাজে কৰি আহিছিলে। আজি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক মিয়াৰ আগ্ৰাসন কৰাৰ এক এজেণ্ডা তৈয়াৰ কৰিছে। আৰু কংগ্ৰেছে ইয়াত হাৰুজান দিছে। আৰু কংগ্ৰেছে হাৰুজান দিয়া এটা কথা কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে কংগ্ৰেছ, আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। দ্বিতীয় কথাটো হৈছে, আমি স্পষ্টকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা কৈ দিব বিচাৰিছো, মাঘৰ বিহুৰ পিছৰ পৰা সমগ্ৰ উজনি অসমত থকা অবৈধ সন্দেহযুক্ত নাগৰিকক খেদা হ'ব। কোনোবা যদি ৰেজাউল কৰিমৰ যদি কাৰোবাৰ যদি সাহস আছে, যদি দম আছে, এটা সন্দেহযুক্ত নাগৰিকক উজনি অসমত ৰখাই দেখুৱাওক। উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিক মিয়াৰ পিঠি কিন্তু আমি বহল কৰিম, এইটো স্পষ্ট কথা। কোনো সন্দেহযুক্ত নাগৰিক মিয়া উজনি অসমত দবাবলৈ নিদিওঁ। আৰু উজনি অসমখন আমি কোনো কাৰণতে ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন হ'বলৈ নিদিওঁ। ইয়াত ৰেজাউল কৰিমহঁতে যিমানে চেষ্টা নকৰক কিয়, প্ৰয়োজন হ'লে কিন্তু মিয়াৰ পিঠি, পুনৰবাৰ কৈছোঁ, মিয়াৰ পিঠি গুৰুকৈ বহল কৰি দিম। কিন্তু কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি চলিবলৈ নিদিওঁ, এইটো স্পষ্ট কথা। দেখিছেনে? আৰু ইয়াৰ ইমানেই চিঞৰ এনেকুৱা লাগিছে যেন ইয়াৰ মুখত নিশ্চয় মিয়ানীয়ে মুতিছে। আৰু ইমান চিঞৰ বাখৰ কৰাৰ পাছতো মই কৈছোঁ শুনক, তেওঁলোকে এই দুটামান ধেমা ধৰা আছে, ইমান চিঞৰ বাখৰ কৰে, মিয়া 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 মিয়া। মই যে ওপৰত থামলেনত লগাই থৈছোঁ দেখিছেনে? আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰু সেইটো কাৰ হাতৰ পৰা মাছটো লৈ পেলাই পষ্ট দি পেলাই ফটো উঠিছে কওকচোন। ই লাজ পাইছেনে নাই?
হয়তো এতিয়া মিডিয়াৰ আগত সি চিঞৰ বাখৰ কৰিছে, কিন্তু কি হৈছে জানেনে, যদি কেনেবাকে ক'ৰবাত সুবিধা পায় সি মিয়াৰ হাতৰ পৰা মাছটো কাঢ়ি নিব। মানে এনেকুৱা ধৰণৰ ইহঁতৰ হ'ল মানে দম থকা, ইহঁত হ'ল মানে মিয়াৰ ওপৰত ৰজা। কিন্তু এইকেইটাক মই প্ৰশ্ন কৰিছোঁ, যেতিয়া কাৰ্বি আলং সেই বিহাৰী বঙালীয়ে জ্বলাই চাৰখাৰ কৰিছিলে তেতিয়া বাৰু এইকেইটাৰ মাত ওলাইছিল নে? নিশ্চয় নাই ওলোৱা। কিয় নাই ওলোৱা? কাৰণ তেতিয়া সিহঁত কাৰোবাৰ মেখেলা তলত সোমাই আছিলে। আৰু মই এনেকৈ কথা কওঁ কাৰণে আপোনালোকে মোক বেয়া পাব পাৰে, বেয়া পালেও মোৰ একেবাৰে উপায় নাই, কোৱাটোতো মই কমেই। কাৰণ কি ফটুৱা কিছুমান কাৰবাৰ দেখিলে মাত নমতাকৈ থাকিব নোৱাৰোঁ। আৰু এই চিটু বৰুৱা বোলাটো এইটো দুদিনমান সোমাই আছিলে, সোমাই থকাৰ পিছত ইয়াৰ আকৌ এতিয়া কি হৈছে, পকেট নিশ্চয় খালী হ'ল। খালী হোৱাৰ পিছত ধেমাধৰা দুটামান ওলাই আহিছে, ওলাই একদম ডিঙি শিৰ ফুলাই 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 চিঞৰ বাখৰ মুঠতে হোৱাই নোহোৱাই মিয়াৰ পুকৰত কামুৰিব লাগে আৰু আমি 2 টকামান ল'ব লাগে। মানে মিয়া পুকৰত কামুৰা মানে গৌৰৱ গগৈ পিছত লগা। আৰু তেওঁ কি কৰিছে, গৌৰৱ গগৈক ধৰিছে, হেৰ তই হলি বৰুৱা, গৌৰৱ গগৈ হ'ল গগৈ, গতিকে তহঁত জানো নিজৰ ভাই ভাই নহয়? আৰু তহঁতৰ নিজৰ মাজতে ভাই মানে চিন মকাম নাই। আৰু কি কৰিছ, একদম নামনিৰ মুখ্যমন্ত্ৰী পুকৰত একদম পুৰা কামোৰ মাৰি মাৰি লাগি আছ। আচলতে কি আৰু মুখ্যমন্ত্ৰীয়ে হাগি দিয়া সেইখিনিও তহঁতৰ কাৰণে শুন নহয় জানো? গতিকে মিয়ানীয়ে কিবা নকৰিলেও, মিয়াই তহঁতক একো নকৰিলেও মিয়াই তহঁতৰ মুখত মুতা যেন পাওঁ বা মুখত হগা যেন পাওঁ। কিন্তু সেই মুখ্যমন্ত্ৰীয়ে তহঁতক কৈছিলে নহয়, সেই গগৈসকলক কৈছিলে পাইজান কৈছিলে, তহঁত তেতিয়া ক'ত আছিলি? আৰু মোগলৰ লগত যে তুলনা কৰিছিলে, তহঁতে তেতিয়া মাত দিছিলি নে? আৰু এইটো সময়ত তহঁতে এতিয়া কি কৰিছ, যেতিয়াই সেই এটা সুবিধাটো পাই গলি, এই কৰিম বোলাজনে তেনেকৈ ক'লে একদম লাগি গলি আৰু নহয় জানো? কিন্তু কথাৰ আতিগুৰি নাই, সেইটো শুনিবলৈ তহঁতৰ ধৈৰ্য নাই। কি কৈছিলে ভালকৈ শুনিবলৈ তহঁতৰ ধৈৰ্য নাই, মুঠতে লাগি গলি। মিয়া এলেকা বনাবলৈ বিচাৰিছে, মিয়া এলেকা বনাবলৈ বিচাৰিছে। নামনি অসমতো মিয়া মানুহ আছে, ভৰি আছে, কিন্তু উজনি অসমত বাৰু মিয়া নাই। তহঁতে মিয়াক তাত একদম মানে যাব নিদিয়, ঠিকে আছে মানি লৈছোঁ। কিন্তু তহঁতৰ উজনি অসমত ইমানেই গণ্ডগোল, ইমানেই 2 নম্বৰী কাম, টকা ডিমাণ্ড কৰাৰ পৰা দালালগিৰি কৰালৈকে। কিন্তু এই নামনি অসমত মিয়াসকলৰ লগত পাৰিবিনে তহঁতে? দম আছেনে? মিয়াসকলে যিমানখিনি শাক পাচলি কৰে তহঁতে কৰিব পাৰিবিনে? আজিও চাগে এই উৰুকা নিশাও চাগে মাৰহঁতে মিয়াই কৰা শাক পাচলিকে চৰুত বনাই আছে, আৰু তাকে উদৰ পুৰাই পেলাই এসাঁজ খাবি, খাই লৈ পেলাই অলপ শক্তি বঢ়াই ল'বি, লৈ পেলাই মিয়া পুকৰত তহঁত আকৌ কামুৰি যাবি। তহঁতক মামাই ৰাখিছে, কি ৰাখিছে জানানে? ভেড়া মাখি বুলি কয় যে, গোট যে পৰে, সেই আমাৰ মুখ্যমন্ত্ৰীৰ চাগে গুখিনিতো ভেড়া মাখিখিনি তেনেকৈ পৰিবলৈ নাপাওঁ, তহঁতৰ যেনেকৈ খেদি দিয়ে। আৰু মুখ্যমন্ত্ৰী ভেড়া মাখিখিনিয়ে তহঁতক উজনিলৈ খেদি দিছে। আৰু উজনিলৈ খেদি দিছে নহয়, উজনিত কেইটামান ভেড়া মাখি পুহি ৰাখিছে, কাৰণ মুখ্যমন্ত্ৰী তাত গৈ থাকে নহয়, তাত হাগি থাকে, তাত সেই ভেড়া মাখিবিলাকক তেওঁলোক মানে মুখ্যমন্ত্ৰীয়ে জন্ম দিছে বুলিয়ে ক'ব লাগিব। আৰু সেই জন্ম দিয়াৰ পিছত তহঁতক ভৌ বকি আছে নহয় জানো? পাৰিবিনে বাৰু? গৌৰৱ গগৈক যে তেনেকৈ তহঁতে একেবাৰে তাত নিষিদ্ধ কৰিছ, গৌৰৱ গগৈক ৰুধিব পাৰিবিনে? গৌৰৱ গগৈ যদি ঠিক নহয় বাৰু সেইটো বেলেগ কথা, মই মানি নলওঁ। তেওঁ কাৰোবাৰ লগত ইলেকশ্যন খেলে নেখেলে সেইবিলাক নাজানো, জানিছোঁ 2 নম্বৰী কৰি বিজেপি চৰকাৰে আহিব, সেইটো একদম লিখি ৰাখ। তহঁতৰ পেটটো আৰু অকণ পুৰ হ'ব, হয়তো কেতিয়াবা প্ৰেছাৰ ষ্টক হৈ পেলাই তহঁতে কি হওক সেইটোতো জানই, গমেই পাওঁ। কাৰণ মদে গাহৰিয়ে যেতিয়া ফ্ৰী কোটা মাল পাবি তেতিয়াতো তহঁতে খাবিয়ে। গতিকে বন্ধু বান্ধৱীসকল, ইহঁত হ'ল এই বৰুৱা, এইটো চিটু বৰুৱা, আৰু এটা আছে সেইবিলাক ফৰিঙৰ নিচিনা একদম জঁপিয়াই ফুৰে। কিন্তু তেওঁলোকৰ সতীৰ্থ আছে জেলত, তেওঁলোকে এষাৰো মাত নিদিলে। বোলে বিহু সময়ত মাক দেউতাকৰে খবৰ লওঁ, সেইটোও নাই। কিন্তু যিয়ে নহওক, বিৰোধী দলৰ হওক কিবা হওক, তেওঁলোকে অসমত অখিল গগৈক যিমান যি নকলেও, অখিল গগৈ কিন্তু যিয়ে নহওক, পেটত যিয়ে নাথাকক কিয়, তেওঁ গৈ পেলাই কিন্তু সেই বিকাশ অসমৰ মাক দেউতাকৰ খবৰ এষাৰ হ'লেও লৈছেগৈ। গতিকে কি আপোনালোকে নিজে ভাবি চাওক, এই অভদ্ৰটোৱে ইমানেই একদম মানে হুলস্থুল লগাই নহয়। কিন্তু কাৰ্বি আলং যেতিয়া জ্বলি চাৰখাৰ হৈ গৈছিলে, ইহঁত তেতিয়া কাৰোবাৰ মেখেলা তলত সোমাই আছিলে, কাৰোবাৰ পেটিকুটৰ তলত সোমাই আছিলে, কাৰোবাৰ পেণ্টিৰ তলত সোমাই আছিলে, সেইকাৰণে তেহেঁতৰ মাত নোলালে।
আৰু এতিয়া তেহেঁতৰ মাত ওলাইছে কাৰণ তাত কৈ দিলে নহয় জানো ধুবুৰী বনাম বুলি কৈছে গতিকে আমি লাগিবই লাগিব এইটো চান্সতে আকৌ কেইটকামান উলিয়াই লওঁ গতিকে বন্ধু বান্ধৱীসকল এই অভদ্ৰবিলাকৰ পৰা সদায় আপোনালোকে দূৰত্ব বজাই ৰাখিব আৰু কথা কওঁতে যোনেই নহওক কোনোবা বিৰোধী দল হওক কোনোবা দল হওক যোনেই নহওক কিয় আপোনালোকে কথা কওঁতে কথাবিলাক অলপ চালি জাৰি চাই ক'ব কাৰণ ইহঁতে মানে কি কৰে জানে নে নাই বৰশী পেলাই থয় কেনেবাকে টোপটো পালে মানে কামুৰিব ইহঁতে এতিয়া মুঠতে যাকে তাকে অকল বিজেপি চামচাখিনি বাদে যাকে তাকে পুকৰত কামোৰাত একদম পুৰা ব্যস্ত গতিকে বন্ধু বান্ধৱীসকল বেছিও বকবক কৰি নাথাকো এইবিলাক মানে দেখি শুনিও মাত নামাতো বুলি ভাবো কিন্তু মাত মাতিবলৈ একদম বাধ্য শেষত আপোনালোকক এটা ভাল খবৰ দিওঁ যিহেতু মই ভিডিঅ'টো 13 তাৰিখে বনাইছোঁ আৰু 14 তাৰিখেহে দিম এইটো বিহু দিনাখনহে মই দিম কিন্তু বিহু দিনাখনে মই কথাটো কৈ দিছোঁ শুনক আৰু 14 তাৰিখে যি নেকি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত যিটো দুলু আহমেদে কেছ দিছিলে সেইটোৰ প্ৰথমটো কাইলৈ মানে শুনানি আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব তেওঁ ইতিমধ্যে ফেচবুকত দিছে আশীৰ্বাদ কৰিব যাতে কিবা এটা আমি ভাল আশা ভাল ফল লাভ কৰোঁ আৰু তাকে কৈছোঁ সদৌ শেষত আশীৰ্বাদ কৰিছোঁ মোৰ ফালৰ পৰাতো আশীৰ্বাদ কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু যিবিলাকে নেকি হত্যা কৰিছে সিহঁতক যাতে মেজিৰ জুয়ে জ্বলাই চাৰখাৰ কৰি দিয়ে সেইটোকে আশীৰ্বাদ দিছোঁ আৰু বিহু বুলি বা উৰুকা বুলি গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে আশীৰ্বাদ কৰিব যাতে জুবিন গাৰ্গে ন্যায় পায় বা দুলু আহমেদে যি আশা কৰি পেলাই মানে কেছটো দিছিলেগৈ ছিংগাপুৰত প্ৰথমজন কিন্তু দেই গতিকে তেওঁ যাতে ভাল ফল পায় সেইটোকে মানে আশীৰ্বাদ কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সদৌ শেষত সকলোকে ভোগালী বিহু উৰুকাৰ শুভেচ্ছা জনাইছোঁ যিহেতু উৰুকাহে দেই উৰুকা দিনাখন ৰাতি বনাইছোঁ আৰু পিছ চাইডে হয়তো আপোনালোকে চাগে যদি মন কৰে তেন্তে হ'লে শব্দ শুনিয়ে আছে গোটেই একদম জুবিনৰ গানে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া বাই বাই